আলোচনা কৰিবলৈ আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ৱৰ্কশ্বপৰ বিষয় ইনোভেশ্যন ইন আৰ্টছ এণ্ড লিটাৰেচাৰ। এই বিষয়টো মোক দিয়া হৈছিলে আৰু ইয়াৰ অসমীয়াত ইয়াৰ অৰ্থ হ'ব সাহিত্য আৰু কলাত উদ্ভাৱন বা অভিনৱত্ব। মই বেছি সময় কথা নকওঁ, অলপ সাহিত্য মানে কি যদিও আমি সুধিলে বা ভাষাৰে আমি ক'বলৈ অকণমান অসুবিধা হয়। গতিকে সাহিত্য হৈছে, মই থুলমূলকৈ কৈছোঁ যে মানৱীয় চিন্তা চেতনাৰ ভাষিক প্ৰকাশৰ এক নিৰৱধি হয়। এইটো আমাৰ ইতিহাসৰ লগতে জড়িত হৈ আছে। আমাৰ মানৱ জীৱন যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা এই শব্দটো আছে। নতুন বস্তু এটা সৃষ্টি কৰাৰ প্ৰয়াসৰ পৰাই বা নতুন চিন্তাৰে আমি নতুন এটা বস্তু বনোৱাৰ মানে চিন্তা চৰ্চাৰ পৰাই এটা বস্তু কি হয়, ইনোভেশ্যন বা এটা উদ্ভাৱন হয়। এতিয়া আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ, ধৰা টেলিফোন গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিলে, তাৰ পৰৱৰ্তী কালত কি হ'ল, মোবাইল ফোন হ'ল। সেইটো হৈছে টেলিফোনৰ এটা উদ্ভাৱন নহয়। আৰু উদ্ভাৱনত কি থাকে, এটা চমৎকাৰিত্ব থাকে, এটা মানুহ। সেই মূৰ্তিবিলাকতো এতিয়া কি হৈছে, সময়ৰ লগে লগে সেই মূৰ্তিবিলাকৰ মুখমণ্ডল হয়তো এটা ছাইড খহি পৰিছে বা ফাটি গৈছে। সেইবিলাক আমি কি কৰিব পাৰোঁ, এআইৰ জৰিয়তে আমি সম্পূৰ্ণ হুবহুকৈ সেই সময়ৰ মূৰ্তিটোৰ মানে মুখাৱয়ব কেনেকুৱা আছিল তাৰ জৰিয়তে আমি সম্পূৰ্ণ একে কৰি আমি 3D মডেলিঙৰ জৰিয়তে কি কৰিব পাৰোঁ, আঁকিব পাৰোঁ বা সেই মূৰ্তিটো তৈয়াৰ কৰিব পাৰোঁ। যদি এই ক্ষেত্ৰত উদ্ভাৱন নহ'লহেঁতেন তেতিয়াহ'লে আমি হয়তো আগতে যেনেকৈ হাতেৰে কৰিছিল, হাতেৰে ৰং তুলিকা লৈ বা মেটেৰিয়েল কিবা লৈ পেলাই বনাইছিল, তেনেকৈ বনালেহেঁতেন আৰু তেতিয়া এই সুবিধাখিনি আমি নাপালোহেঁতেন। গতিকে এই ডিজিটেল আৰ্ট বা 3D মডেলিঙৰ জৰিয়তে আমি নেক্সট পইণ্টটো ক'বলৈ বিচাৰিছোঁ ফটোগ্ৰাফীৰ কথাও আমি আটাইয়ে জানো ন। HD কেমেৰাৰ কথা চবেই জানো হয়। HD কেমেৰাৰ জৰিয়তে এতিয়া কিমান সুবিধা হৈছে, আমি যিবোৰ নেকি আমি সম্ভৱ কৰিব পৰা হৈছোঁ। আমি ঘৰতেই থাকি এতিয়া মোবাইল বা কেমেৰাৰ জৰিয়তে, আনকি আমি চন্দ্ৰলৈকেও HD কেমেৰাৰ জৰিয়তে আমি কি জুম কৰি যিবিলাক চিনেমা আছিল, সেই চিনেমাবিলাক বনাওঁতে যিবিলাক অসুবিধা আছিল, বৰ্তমান সেই অসুবিধা নাই আৰু আমি সম্ভৱ কৰিব পৰা হৈছোঁ। এটা মই সাধাৰণ উদাহৰণ দিছোঁ, যদি আমি মহাভাৰতৰ যুদ্ধখন যদি এতিয়া আমি চিনেমা হিচাপে কৰিবলগীয়া হয়, তেতিয়াহ'লে যদি এই VFX আমাৰ এডিটিং সুবিধা নাথাকিলহেঁতেন, তেতিয়াহ'লে সেই এটা ৰাজকীয় পৰিৱেশত বা ইমান মানুহৰ সমাগমত যিটো যুদ্ধ হৈছে, সেই যুদ্ধখন বা ৰাজকীয় কলা কৌশল, যুদ্ধৰ কৌশল বা যিবিলাক ৰয়েল এটা মানে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ, যুদ্ধখন কিমান এটা ভয়াৱহ এটা দৃশ্য, সেই দৃশ্যটো যদি আমাৰ VFX যদি আৰু এডিটিং নাথাকিলহেঁতেন, আমাৰ এতিয়া সম্ভৱ নহ'লহেঁতেন। গতিকে সেই সুবিধাৰ জৰিয়তে, সেই এডিটিঙৰ জৰিয়তে আমি অসম্ভৱকো সম্ভৱ কৰিব পাৰিছোঁ। এইটো এটা কলাৰ ক্ষেত্ৰত আমাৰ অভিনৱত্ব বুলি আমি ক'ব পাৰোঁ। থিম এই আটাইবিলাকৰ কিন্তু পৰিৱৰ্তন হৈছে। মই বেছি দীঘলীয়া কৰিব নোখোজোঁ কথাখিনি, কিন্তু বহুত ক্ষেত্ৰত আমি কি পাওঁ যে নতুন কথা, কাহিনী গঠন বা নতুন ভাষাৰ নতুন ব্যৱহাৰ আৰু নতুন থিম, এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে।